সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। বিদ্যালয় প্ৰাধিকৰণ, গুৰু দক্ষিণা, অৰুণোদয় আঁচনি আৰু আজিৰ দিনটো কি ঘটনা, এই সকলোখিনিৰ ওপৰত আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। বহুকেইটা আপোনালোকৰ বাবে ভাল খবৰ আছে। আপোনালোকে শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে লিখিবলৈ নাপাহৰিব। আৰু আজি হৈছে 16 জুন। 16 জুনৰ সন্ধিয়া খবৰকেইটা চাই আপোনালোকৰ মন্তব্য লিখক। আৰু এইখিনিতে আপোনালোকক অনুৰোধ কৰিম, সদায় কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো যদি আমি খবৰ চাওঁ তেনেহ'লে যোগীঘোপাৰ শংকৰ গোলা গাঁৱত পঞ্চায়তৰ ভূমি বেদখল। তো এতিয়া হয় যি পঞ্চায়তৰ মাটি আছে তাতে অবৈধভাৱে বেদখল কৰিছে বহুতো লোকে, এই কথা উত্থাপন হৈছে। তো আমি যদি চাওঁ তেনেহ'লে যোগীঘোপাৰ শংকৰগোলা গাঁও পঞ্চায়তৰ ভূমি বেদখল, আৰু এইখিনি ক্ষেত্ৰত তেতিয়া প্ৰশাসনক জনোৱা হৈছে আগন্তুক সময়ত ইয়াৰ ব্যৱস্থা নিশ্চয় গ্ৰহণ কৰিব। আৰু এতিয়া এই যি ভূমি বেদখলক লৈ এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে জনাইছে যে যিসকলে অবৈধভাৱে চৰকাৰী মাটিত বেদখল কৰি আছে তেওঁলোককতো উচ্ছেদ কৰা হ'বই, আমি উচ্ছেদ কৰিয়ে যাম। সেইখিনি ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তেতিয়া আগন্তুক সময়ত ইয়াৰ বিষয়ে কি কেনেদৰে লয় সেইটো গম পোৱা যাব, কি কেনেদৰে পদক্ষেপ গ্ৰহণ কৰে। নেক্সট খবৰত যদি আমি চাওঁ, হৰভোগত নিয়ম নমনা যি ডাম্পাৰৰ বিৰুদ্ধে কি কৰিছে, আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। এতিয়া ডাম্পাৰবোৰ কি হয়, কেতিয়াবা আমি যদি ৰাস্তাই ঘাটে চাওঁ তেনেহ'লে তেওঁলোকৰ অটপালি বহুত বেছি হয় কিছুমান। তো কিছুমানটো আছে বহুত বেছি ভালকৈ কৰে, কিন্তু এই যি ডাম্পাৰবিলাকৰ বাবে বহুত বেছি দুৰ্ঘটনাবিলাক হয়। আৰু ৰাজ্যত আমি যদি চাওঁ এইকেইদিন বহুত বেছি দুৰ্ঘটনাৰ খবৰবিলাক আহি আছে। আৰু সেইবাবে হৰভোগত এতিয়া নিয়ম নমনা যিসমূহ ডাম্পাৰ আছে ডাম্পাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলোৱা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, পাঠশালাৰ জালত পৰিছে ভুৱা CBI বিষয়া। তো চাকৰি দিয়াৰ নামতো সেইখিনি কাগজ পত্ৰ পাইছে, আৰু কাগজ পত্ৰ এইবাবে পাইছে কাৰোবাৰ পৰা ধন লৈছে। তো এনেকুৱা ধৰণৰ ভুৱা CBI বিষয়া। তো এতিয়া ৰাইজে সেইখিনি উত্তম মাধ্যম দি সেইখিনি ৰাইজে আৰক্ষীক গতাই দিয়ে। তো এনেকুৱা ধৰণৰ খবৰবিলাক আহিয়ে থাকে। আৰু এনেকুৱা ধৰণৰ এই যি চাকৰি কোনোবাই যদি আপোনাক দিম বুলি কৈছে বা চাকৰিৰ কাৰণে যদি আপোনালোকক পইচা খুজিছে তেনেহ'লে আপোনালোকে এইবিলাক নিদিব। কাৰণ কেলৈ, চাকৰিৰ বাবে পইচা খোজাজনো যিমানে দায়ী, আপোনালোকে দিয়াজনো সিমানে দায়ী। আৰু এতিয়া বৰ্তমান সময়ত যদি আপোনালোকে চায়, চাকৰিৰ ক্ষেত্ৰতো আপোনালোকে কোনো পইচাই দিব নালাগে, যিয়ে নহওক। এতিয়া আগন্তুক 2 লাখ চাকৰি দিয়াৰ কথা কৈ আছে সেইখিনি। তো এতিয়া কেনেদৰে হ'ব আপোনালোকেতো গমেই পাইছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে এতিয়া যোৱা সময়ছোৱাত চাকৰি দিলে। তো সেইখিনি আৰু বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই। তো যে আপোনালোকক যদি কোনোবাই এনেদৰে চাকৰিৰ বাবে পইচা খোজে আপোনালোকে কেতিয়াও এইখিনি নিদিব। আৰু এতিয়া যি পাঠশালাত এতিয়া সেইখিনি ভুৱা CBI বিষয়া এজন সেইখিনি জালত পৰিলে, আৰু আৰক্ষীয়ে উত্তম মাধ্যম দি সেইখিনি আৰক্ষীক গতাই দিলে। নেক্সট খবৰ যদি চাওঁ, স্কুল বেগ। এতিয়া স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ যি চৰকাৰে সিদ্ধান্ত লৈছে, সেই সিদ্ধান্তৰ নিৰ্দেশনাক কি কৰিছে, আদৰণি জনাইছে অভিভাৱকসকলে। তেতিয়া প্ৰথম, দ্বিতীয়, তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ইমানখিনি কিতাপৰ বোজা লৈ যাব লাগে, দেখিলে আচৰিত হ'ব। বা আপোনালোকে সেইখিনি যদি কেতিয়াবা চাইছে, প্ৰত্যক্ষ কৰিছে, তো আমি আচৰিত যে এনেকুৱা ধৰণৰ আপোনালোকে ভাবিবও নোৱাৰিব। প্ৰথম দ্বিতীয় শ্ৰেণীত পঢ়া ছাত্ৰ ছাত্ৰীসকলে যদি ইমান ওজনৰ 10-12 কেজি ওজনৰ যদি এটা বেগ লৈ যাবলৈ হয়, কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হয়। আৰু এইখিনিক লৈ এতিয়া স্কুল বেগক লৈ চৰকাৰে কিছুমান নিৰ্দেশনা জাৰি কৰিছে, আৰু এইখিনিক আদৰণি জনাইছে যিসকল অভিভাৱকসকলে এইখিনি আদৰণি জনাইছে। নেক্সট খবৰ যদি চাওঁ, 1 জুলাইৰ পৰা বাছ ভাড়া বৃদ্ধি। তো এতিয়া যিহেতু পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পাইছে, পেট্ৰল ডিজেলৰ দামৰ বিপৰীতে সেইখিনি ৰন্ধন গেছ। তো এই যি বৃদ্ধিৰ ফলত এতিয়া যিসকল বাছ সন্থা আছে, বাছ সন্থাই তেওঁলোকৰ যি বাছৰ ভাড়া বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ কেলৈ, এতিয়া যদি পেট্ৰল ডিজেলৰ দাম তেনেদৰে বাঢ়ি থাকে, আৰু বাঢ়ি থকা মতে যদি তেওঁলোকে আগৰ মতেই তেওঁলোকে ভাড়াটো লৈ থাকে, তেতিয়া তেওঁলোকৰ কোনো ধৰণৰ তেওঁলোকলৈ নাথাকিবগৈ লাভৰ অংশটো। সেইবাবে তেওঁলোকে এইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু 1 জুলাইৰ পৰা এইখিনি বাছ ভাড়া বৃদ্ধিৰ কথা প্ৰসংগ তেওঁলোকে উল্লেখ কৰিছে। নেক্সট খবৰ যদি চাওঁ, যোৰহাটত বৃহৎ নাৰী দেহ ব্যৱসায়ী চক্ৰৰ উৎখাত। তো এতিয়া এই যি এনেকুৱা ধৰণৰ কাৰ্যবিলাক বহুত বেছি সঘনাই হোৱাৰ দেখিবলৈ পোৱা গৈছে ৰাজ্যত। আৰু এতিয়া আৰক্ষীয়ে সেইখিনি বিচাৰ খোচাৰ কৰি এতিয়া যোৰহাটত যি বৃহৎ নাৰী দেহ ব্যৱসায়ী এইখিনি চক্ৰ উৎখাত কৰিছে আৰক্ষীয়ে। তো এয়া ৰাজ্যত আমি যদি চাওঁ, শেহতীয়াকৈ এনেকুৱা ধৰণৰ খবৰবিলাক বহুত বেছি আহি আছে। নেক্সট খবৰ যদি চাওঁ, মৰিগাঁও চৰাইবাহী কাহিবাৰৰ পৰা সন্ধানহীন 5গৰাকী লোক। তো এতিয়া এই ধৰণৰ অপহৰণ, ডকাইতি, এই এনেকুৱা ধৰণৰ কাণ্ডবিলাক বহুত বেছি হ'বলৈ ধৰিছে। আৰু যদি চাওঁ মৰিগাঁও এতিয়া চৰাইবাহী যি কাৰিবাৰীৰ পৰা সন্ধানহীন হৈছে 5জন লোক। তো একেঘৰে 3জনকৈ লোক আৰু 2জন তেনেদৰে তেওঁলোক সন্ধানহীন হৈছে। এতিয়ালৈকে কোনো ধৰণৰ খবৰ পোৱা নাই।
নেক্সট খবৰ যদি চাওঁ মাজুলী ব্ৰহ্মপুত্ৰৰ চাপৰিত বনৰীয়া হাতীৰ মুক্ত বিচৰণ এতিয়া তেওঁলোকে কি কৰিছে বানপানী হলত বৰষুণ দিছে বানপানী হৈছে বানপানী হোৱাৰ লগে লগে সেইখিনি মুক্ত বিচৰণ কৰিছে চাপৰিলৈ আহিছে এইবিলাক খাইছে তো এতিয়া সেইখিনি বন বিভাগে চাইছে চোৱা চিতা কৰি আছে আৰু সেইখিনি তেনেদৰে দেখিবলৈ পোৱা গৈছে এতিয়া মাজুলীত ব্ৰহ্মপুত্ৰ চাপৰিত বনৰীয়া হাতী মুক্ত বিচৰণ হোৱা দেখা গৈছে নেক্সট খবৰ যদি চাওঁ নীলাচল পাহাৰত এতিয়াৰ পৰা চলিছে অম্বুবাচী মেলা প্ৰস্তুতি তো যিহেতু 22 জুনৰ পৰা এইখিনি আৰম্ভ হ'ব অম্বুবাচী মেলা আৰু এতিয়া কি হৈছে অম্বুবাচী মেলা প্ৰস্তুতি চলিছে মানে এতিয়া যিহেতু 22 জুনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন এতিয়া ভক্তগণে সেইখিনি সমাগম কৰিছেহি আৰু এতিয়া নীলাচল পাহাৰত এতিয়া চলিছে অম্বুবাচী মেলাৰ যি প্ৰস্তুতি 22 জুনৰ পৰা এইখিনি হ'ব নেক্সট খবৰ হৈছে কৃষি বিভাগে কি কৰিছে কৃষি বিভাগৰ যি ভালকৈ কাম কৰাৰ কথা এইখিনি কৈছে পীযুষ হাজৰিকা ডাঙৰীয়া যে কৃষি বিভাগক লৈ আমি যিদৰে আমি সপোন দেখিছোঁ বা কৃষকসকলৰ তেওঁলোকে যি আশা লৈ কামবোৰ কৰে তো এইখিনিক লৈ আমি ভালদৰে কামবিলাক কৰিব লাগিব আৰু এতিয়া কৃষকসকলৰ হৈ আমি ভাল কাম কৰাৰ বাবে এইবাৰ পদক্ষেপ গ্ৰহণ কৰিম অৰ্থাৎ আমি কৃষকসকলক তেওঁলোকে যি সা সুবিধা পাব লাগে সকলোখিনি দিয়াত আমি সেইখিনি কাম কৰিবলৈ চেষ্টা কৰিম বুলি তেনেদৰে মন্তব্য কৰিছে পীযুষ হাজৰিকা ডাঙৰীয়া নেক্সট খবৰ যদি চাওঁ ৰক্তিম ৰাজখোৱা এতিয়া সুস্থ হৈ উঠিছে সম্পূৰ্ণ সাজু হৈ উঠিছে তো আপোনালোকে যদি ছ'চিয়েল মিডিয়াত আগতে দেখিছিলে বা বাতৰিত যদি দেখিছিলে এজন মানসিকভাৱে তেওঁ আছিলে এজন ৰোগী আছিলে কিন্তু এতিয়া কমান সুস্থ হৈ উঠিছে সুস্থ হৈ উঠি তেওঁ যিহেতু ভাল কণ্ঠৰগৰাকী ভাল গান গায় তেতিয়া গান তেওঁ সেইখিনি প্ৰস্তুত কৰি আছে বা সেইখিনি তেওঁ গান গাবলৈ আগবাঢ়ি আহিছে এতিয়া ৰক্তিম ৰাজখোৱা তো এই এনেকুৱা ধৰণৰ বাৰ্তাবিলাকে সমাজৰ বাবে বহুত বেছি এটা পজিটিভ মেছেজ দিয়ে কাৰণ কেলৈ বহুতো ভাল মানুহ আছে ভাল লোকৰ হাতত পৰিলে তেওঁলোকে সেইখিনি চিকিৎসা কৰিলে চিকিৎসা কৰাৰ ফলত তেওঁ সেইখিনি কি লৈ গ'ল সুস্থ কৰি তুলিলে তো এনেকুৱা ধৰণৰ যিসকল মানসিক ৰোগী আছে যাতে তেওঁলোক সেইখিনি সুস্থ হৈ উঠে আমি সেইটোৱে কামনা কৰিম মুঠৰ এনেকুৱা খবৰবিলাক আহিলে বহুত বেছি এটা ভাল লাগে নেক্সট খবৰ যদি চাওঁ গোলকগঞ্জত ছাত্ৰীক নিৰ্যাতন চলাই আটক হ'ল শিক্ষক তো এই এনেকুৱা ধৰণৰ খবৰবিলাক আচলতে শিক্ষকৰ দৰে এটি পবিত্ৰ বৃত্তিত জড়িত হয় তো এনেকুৱা ধৰণৰ ষষ্ঠ শ্ৰেণীত পঢ়া ছাত্ৰীক এনেদৰে এনেকৈ মানসিক নিৰ্যাতন চলোৱা ঘৰত নক'বলৈ কোৱা এই এনেকুৱা ধৰণৰ এতিয়া কি কৰিছে ঘৰত ক'লে ছাত্ৰীগৰাকীয়ে কোৱাৰ পিছত তেওঁ শিক্ষকগৰাকীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই এনেকুৱা ধৰণৰ কৰা লোকক দোষীক মুঠতে বহুত বেছি শাস্তি দিয়াৰ প্ৰয়োজন আছে আৰু প্ৰয়োজন দিব লাগে এইখিনি শাস্তি দিব লাগে নেক্সট খবৰ যদি চাওঁ কেলিফৰ্ণিয়াত ভয়াৱহ বিমান দুৰ্ঘটনাই 8গৰাকী লোকৰ মৃত্যু তো এতিয়া আমি যিমানেই এতিয়া আধুনিকীকৰণৰ ফালে গৈ আছোঁ আধুনিক হৈছোঁ যিকোনো ক্ষেত্ৰতে এতিয়া যাতায়াতৰ সুবিধাৰ ক্ষেত্ৰতে যদি আমি চাওঁ বিমানযোগে সোনকালে পাওঁগৈ নিৰ্দিষ্ট সময়ত তেওঁলোকে সেইখিনি সময় আমাৰ বাচে কিন্তু এতিয়া এইখিনি এনেকুৱা ধৰণৰ আমাৰ সময় বাচক বা আমাৰ যিয়ে নহওক আমাৰ এইখিনি সুবিধা হ'লেও কিন্তু কিছুমান ক্ষেত্ৰত আমি কি হয় আমি অকালতে আমাৰ জীৱনটো হেৰুৱাব লগা হয় আৰু এতিয়া দেখা গ'ল কেলিফৰ্ণিয়াত বিমান দুৰ্ঘটনা কৰোঁ বুলি কোনো নকৰে কিন্তু তথাপিতো যে এই যে আমাৰ যি আধুনিকতাই কিছুমান ক্ষেত্ৰত যে আমাক বহুত বেছি এটা প্ৰভাৱ পেলাইছে সেইটো আমি নুই কৰিব নোৱাৰোঁ মুঠৰ ওপৰত এতিয়া এই এনেদৰে 8গৰাকী লোকৰ মৃত্যু হোৱা দেখা গৈছে নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে শুক্ৰবাৰৰ পৰা সম্পূৰ্ণৰূপে মুকলি হ'ব হৰমুজ প্ৰণালী আৰু এতিয়া এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটোও জনাইছে যে যদি সেইসমূহ যুদ্ধ শেষ হয় তেনেহ'লে আমাৰ যি পেট্ৰল ডিজেল হওক ৰন্ধন গেছ হওক বা আমাৰ যি অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি হৈছে সেইখিনি নিজে কমিব আৰু সেইখিনি ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰিম আমি কমাবলৈ চেষ্টা কৰিম এতিয়া শুক্ৰবাৰৰ পৰা সেইখিনি তেওঁলোকৰ মাজত চুক্তি হোৱাৰ পিছত এতিয়া সম্পূৰ্ণভাৱে কি হ'ব মুকলি কৰি দিয়া হ'ব বুলি এনেদৰে তেওঁলোকৰ ফালৰ পৰা সেইখিনি কোৱা হৈছে নেক্সট খবৰ যদি চাওঁ কৃষকসকলৰ KYC আপোনালোকে কৰি ল'ব অতি বাধ্যতামূলক আপোনালোকৰ বাবে যদি এইটো আপোনালোকে কৃষকসকলৰ KYC কৰি লোৱা নাই নহ'লে আপোনালোকৰ আগন্তুক সময়ত যি 23 নম্বৰ কিস্তি দিবলৈ আছে তাত বহুত বেছি অসুবিধা হ'ব পাৰে মুঠৰ ওপৰত আপোনালোকে KYC আপোনালোকে কৰি লোৱাটো বহুত বেছি আপোনালোকৰ বাবে দৰকাৰী নেক্সট খবৰ যদি চাওঁ গুৰু দক্ষিণা এতিয়া আঁচনিৰ জৰিয়তে যিসকলে শিক্ষাগুৰুক এতিয়া দিয়াৰ কথা কৈ আছিলে এই বিষয়টো অতি সোনকালে কাৰ্যকৰী হ'ব লাগে আগন্তুক জুলাইৰ পৰা যিহেতু এতিয়া অধিৱেশন বহিবলৈ গৈ আছে বিধানসভা বাজেট অধিৱেশন 2026-27 বৰ্ষৰ বাবে যাতে তেওঁলোকৰ বাবে এটা সুখবৰ ওলায় কাৰণ কেলৈ এই শিক্ষাগুৰুসকলে আজি যিটো যেনেদৰে তেওঁলোকে দিন পাৰ কৰিবলগীয়া হৈছে তাতকৈ আৰু দুখৰ বিষয় একো নাই মুঠৰ ওপৰত এতিয়া গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে যাতে এই শিক্ষাগুৰুসকলক অতি সোনকালে সাঙুৰি লয় আৰু তেওঁলোকে যিখিনি পাব লাগে প্ৰাপ্য অতি সোনকালে দিয়ক আৰু এটা তেওঁলোকক যি এককালীন দিম বুলি কৈছে অলপমান তেওঁলোকে চলিব পৰাকৈ কাৰণ কেলৈ আজিকালিতো কম পইচাত একোৱেই নহয় তেওঁলোকক এতিয়া যিমান বছৰ শিক্ষকতা কৰিলে সেই ভিত্তিৰ ওপৰত যদি তেওঁলোকক নিশ্চয় কিবা এটা দিয়ে বহুতখিনি উপকৃত হ'ব নেক্সট খবৰ যদি চাওঁ অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত এতিয়া বহুতভাগে কৈ আছে যে ফৰ্ম পাব লাগিব কিবা কৰিব লাগিব তেনেকুৱা নহয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এইখিনি বাজেট অধিৱেশন অনুষ্ঠিত হৈ যোৱাৰ পাছত আগন্তুক আগষ্টৰ পৰা অৰুণোদয় আঁচনি সকলোৱে পাব যিসকলে 9,000 টকা পাইছিলে আৰু এতিয়া
আপোনালোকে এইটোও সুধি আছিলে যে নতুনকৈ কেতিয়া দিব ফৰ্ম, কি হ'ব কি নহ'ব। এতিয়া নতুনকৈ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই, আগন্তুক সময়তে সেই কথা গম পোৱা যাব। নেক্সট খবৰ যদি চাওঁ, ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যা গোচৰ শুনানি সেইখিনি 20 জুনলৈকে চলিব আৰু এতিয়া আপোনালোকে গমে পায় সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া সেইখিনি চলি আছে। অৰ্থাৎ আমি সকলোৱে বিচাৰি আছোঁ যে জুবিন গাৰ্গৰ প্ৰকৃততে কি হৈছিল সেইদিনাখনি আৰু দুখীয়া শাস্তি পাব লাগে। আমি এটাই কথা জানো, মুঠতে দুখীয়া শাস্তি পাব লাগে। নেক্সট খবৰ যদি চাওঁ, ৰাজ্যত স্বাইন ফ্লুত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যুটো। এতিয়া এই যি এনেকুৱা ধৰণৰ ভাইৰাছবোৰ আহিলে বা এনেকুৱা ধৰণৰ যদি ঘটনাবোৰ হয়, আপোনালোকে সাৱধান হোৱা উচিত। আপোনালোকে সাৱধান হ'ব, যিহেতু মহ দাহ এতিয়া গোটেই আপোনালোকৰ ঘৰৰ চাৰিওফালে গেলা বা পিটনি তেনেকুৱা ধৰণৰ পৰিণত হ'ব, চাফ চিকুণ ধোৱা। তো গধূলি সময়ত সেইখিনি আপোনালোকৰ ব্যৱস্থা গ্ৰহণ কৰিব, নহ'লে আপোনালোকৰ কি হ'ব, বিপদ অহাৰ সম্ভাৱনা থাকে। আৰু চাফ চিকুণকৈ থাকিলে আমাৰ বাবে সকলোৰে ভাল। নেক্সট খবৰ যদি চাওঁ, বোকাখাতত নিৰ্মাণ কৰি উলিওৱা হ'ল এটি আটকধুনীয়া ছবিগৃহ। তেতিয়া হয়, বোকাখাতত এইটো বহুদিনীয়া অভাৱ এটা আছিলে আৰু এতিয়া বোকাখাতত নিৰ্মাণ কৰি উলিওৱা হ'ল এটি আটকধুনীয়া ছবিগৃহ। নেক্সট খবৰ যদি চাওঁ, বৰজাত বিমানবন্দৰৰ সন্মুখত উচ্ছেদ অভিযান। এতিয়া বৰজাত বিমানবন্দৰত যিসমূহ অবৈধভাৱে তেওঁলোকে দখল কৰি আছিলে সেইখিনি তাত উচ্ছেদ অভিযান কৰা গৈছে। তো আজি 16 জুনৰ সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, এই ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।